Hello students, welcome to Vidya Assam. আজি মই ভিডিঅ'টোত লৈ আহিছোঁ যোৱা বছৰ যোৰহাট জিলাৰ ফাৰ্ষ্ট ইউনিট টেষ্টত অহা ক্লাছ 10ৰ বিজ্ঞানৰ প্ৰশ্ন কাকতখনৰ কিছু আলোচনা। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল দাপোন এখনৰ পৰা যিমান দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয়। এতিয়া দাপোনখন কেনেকুৱা হ'ব পাৰে? সমতল নে অৱতল নে উত্তল নে সমতল বা উত্তল দুইটাই। ঠিক আছে, মানে তুমি মিৰৰ মানে দাপোন মিৰৰ এখনৰ ফ্ৰণ্টত যদি ষ্টেণ্ড হৈ মানে থিয় হৈ দিয়া তেতিয়া ইমেজটো কেনেকুৱা হ'ব? ঠিক আছে, সেইটো সুধিছে আমাক। প্লেন হ'বনে? মানে ইমেজটো যদি থিয় হয়, ইমেজটো তুমি অলৰেডি থিয় পাইছা বুলি আমাক কৈ দিছে কুৱেশ্যনটোত, তেতিয়া মিৰৰখন কেনেকুৱা হ'ব সেইটো সুধিছে আমাক। তাৰ আগতে আমি কেইটামান বস্তু চাই ল'ব লাগিব। এতিয়া চোৱা, আমাৰ ওচৰত দাপোন তিনি ধৰণৰ দাপোন আমি পঢ়িবলৈ পাইছো ন। ফাৰ্ষ্ট দাপোনখন হ'ল অৱতল দাপোন। ফাৰ্ষ্টখন হ'ল আমাৰ অৱতল দাপোন। অৱতল দাপোনক আমি ইংলিছত কওঁ কনকেভ মিৰৰ। ঠিক আছে, তাৰপিছত উত্তল দাপোন। উত্তল দাপোনখনক আমি ক'ম কনভেক্স মিৰৰ। আৰু এখন দাপোন আছে এই দুখনৰ উপৰিও, সেইখন হ'ল সমতল দাপোন, মানে প্লেইন মিৰৰ। এতিয়া আমি চাম এই তিনিখন দাপোনত কেনেকুৱা ইমেজ বনে, কেনেকুৱা প্ৰতিবিম্ব বনে। যিখন অৱতল আছে, অৱতল মানে কনকেভ, কনকেভ মিৰৰত দুই ধৰণৰ প্ৰতিবিম্ব বনিব পাৰে। সৎ প্ৰতিবিম্বও বনিব পাৰে, অসৎ প্ৰতিবিম্বও বনিব পাৰে। ঠিক আছে, সৎ প্ৰতিবিম্ব মানে ৰিয়েল ইমেজ আৰু অসৎ প্ৰতিবিম্ব মানে ভাৰ্চুৱেল ইমেজ। মানে ইয়াত ৰিয়েলো বনিব পাৰিব ইমেজ আৰু ভাৰ্চুৱেলো বনিব পাৰে। ঠিক আছে, মানে সৎ আৰু অসৎ দুইটা বনিব পাৰে। আৰু যেতিয়া ইমেজটো ৰিয়েল হ'ব মানে সৎ হ'ব, তেতিয়া সি কেনেকুৱা হ'ব? ওলোটা হ'ব। ওলোটা মানে ইনভাৰ্টেড হ'ব। আৰু যেতিয়া ইমেজটো অসৎ হ'ব মানে ভাৰ্চুৱেল হ'ব, ঠিক আছে, এতিয়া মই ৰিয়েল লিখি দিছো, ভাৰ্চুৱেল অসৎ হ'ব, তেতিয়া সি কেনেকুৱা হ'ব? থিয় হ'ব। থিয় মানে ইৰেক্ট। ইয়াৰ পৰা এটা কথা আমি শিকিলো, দাপোনখনৰ পৰা পোৱা প্ৰতিবিম্বটো যেতিয়া সৎ হয় তেতিয়া ওলোটা হয়, যেতিয়া দাপোনখনৰ পৰা পোৱা প্ৰতিবিম্বটো অসৎ হয় তেতিয়া থিয় হয় বা ইৰেক্ট হয়। আৰু এইটো বস্তু আমি কেনেকৈ গম পাম? যেতিয়া আমি দাপোনৰ সূত্ৰটো ব্যৱহাৰ কৰিম, মিৰৰৰ ফৰ্মুলাটো ব্যৱহাৰ কৰিম, ভিৰ ভেলুটো উলিয়াম, সেই ফৰ্মুলাটো ব্যৱহাৰ কৰি যদি ভিৰ ভেলুটো মাইনাছত আহে তেতিয়া প্ৰতিবিম্বটো সৎ হ'ব, আৰু সেই প্ৰতিবিম্বটো দাপোনখনৰ মানে মিৰৰখনৰ ফ্ৰণ্টত বহিব, আগফালে বহিব, সন্মুখত বহিব। ঠিক আছে, আৰু যেতিয়া প্ৰতিবিম্বটো অসৎ হ'ব, তেতিয়া ভিৰ ভেলুটো প্লাছত আহিব, আৰু তেতিয়া প্ৰতিবিম্বটো মানে ইমেজটো দাপোনখনৰ পিছফালে বহিব। ঠিক আছে, বেক চাইড অফ দ্য মিৰৰ। এতিয়া নেক্সট পাৰ্টটো হ'ল উত্তল দাপোন। উত্তল দাপোনত মানে কনভেক্সত সদায় অসৎ প্ৰতিবিম্ব বনে। অসৎ মানে ভাৰ্চুৱেল বনিব, আৰু অসৎ বনা মানে আমি কি শিকিলো? যে সি থিয় হ'ব। থিয় মানে ইৰেক্ট হ'ব। ঠিক আছে, আৰু শেষত সমতল দাপোনতো প্ৰতিবিম্বটো সদায় কি হ'ব? অসৎ হ'ব। অসৎ মানে সি কি হ'ব? থিয় হ'ব, মানে ইৰেক্ট হ'ব। হ'ল। ইয়াৰ পৰা আমি এটা কথা শিকিলো যে দাপোনখনৰ ওচৰত মই য'তেই থিয় নহওঁ লাগিলে প্ৰতিবিম্বটো থিয় কেতিয়া হ'ব? ঠিক আছে, প্ৰতিবিম্বটো থিয় কেতিয়া? আমি কুৱেশ্যনটোলৈ যাওঁ। দাপোনখনৰ ওপৰত আমি যিমানেই ওচৰত বা দূৰত থিয় নহওঁ লাগিলে, যদি প্ৰতিবিম্বটো থিয় হৈ যায় তেতিয়া দাপোনখন কেনেকুৱা হ'ব? প্লেন হ'ব লাগিব, মানে সমতল হ'ব লাগিব, নহ'লে উত্তল দাপোন হ'ব লাগিব। কাৰণ আমি গম পালো যে উত্তল আৰু সমতল দাপোনতহে প্ৰতিবিম্বটো থিয় হয়। হ'ব, আমাৰ ইয়াৰ কাৰেক্ট আনচাৰটো অপশ্যন কি হৈ যাব? যদি আমি অপশ্যনটোলৈ চাওঁগে, অপশ্যন আমাৰ ডি টো কাৰেক্ট আনচাৰ।
ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 2 টোলৈ আহিম। এইবাৰ আমাক এটা এজাৰ্চন দিছে। কুৱেশ্যনটোত কৈছে যে ডিউৰিং ডে টাইম দ্য এমাউণ্ট অফ কাৰ্বন ডাই অক্সাইড ৰিলিজ ইজ নেগলিজিবল। মানে দিনৰ ভাগত কাৰ্বন ডাই অক্সাইডটো নিৰ্গত নহয়ে বুলি কৈছে। মানে উদ্ভিদে দিনৰ ভাগত কাৰ্বন ডাই অক্সাইডটো নিৰ্গত নকৰে। তাৰ কাৰণটো দি দিছে দিনৰ ভাগত, কাৰণ শ্বসন প্ৰক্ৰিয়াত যিটো কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়, সেই কাৰ্বন ডাই অক্সাইডটো দিনৰ ভাগত সালোক সংশ্লেষণ কৰে যে উদ্ভিদে, সেই সালোক সংশ্লেষণ কৰোঁতে মানে খাদ্য প্ৰস্তুত কৰোঁতে কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰে। ঠিক আছে। সালোক সংশ্লেষণ মানে ফটোচিনথেচিছ কৰিবৰ কাৰণে কি কি উপাদান লাগে তোমালোকে জানাই চাগে। ৱাটাৰ লাগে, কাৰ্বন ডাই অক্সাইড লাগে, ছানলাইট লাগে। ঠিক আছে। ইয়াৰ পৰা সিহঁতে কি বনায়? গ্লুক'জ বনায়, হয়নে? এতিয়া আমাক সুধিছে যে এজাৰ্চনটো সত্য নে অসত্য সেইটো সুধিছে, আৰু আৰটো মানে ৰিজনটো যে যিটো দিছে সেইটো তাৰ কাৰেক্ট এক্সপ্লেনেশ্যন হয় নহয় সেইটো আমাক সুধিছে। চোৱা, দিনৰ ভাগত মানে ডে টাইমত কেতিয়াও প্লান্টছবোৰে মানে উদ্ভিদবোৰে কাৰ্বন ডাই অক্সাইড ৰিলিজ নকৰে। কিয়? দিনৰ টাইমত সিহঁতি ফটোচিনথেচিছ কৰি সালোক সংশ্লেষণ কৰি খাদ্যবোৰ প্ৰস্তুত কৰে মানে, আৰু খাদ্য প্ৰস্তুত কৰিবৰ কাৰণে কাৰ্বন ডাই অক্সাইডটো অতি আৱশ্যক। কাৰ্বন ডাই অক্সাইড লাগিবই, তেতিয়াই সিহঁতি ফটোচিনথেচিছ কৰি পেলাই ফুড প্ৰস্তুত কৰিব পাৰিব, ফুড প্ৰিপেয়াৰ কৰিব পাৰিব। সেইকাৰণে কাৰ্বন ডাই অক্সাইডটো ডে টাইমত ৰিলিজ নকৰে। কাৰ্বন ডাই অক্সাইড গছবোৰে ৰাতি ৰিলিজ কৰে, নিশাৰ ভাগত ৰিলিজ কৰে। ঠিক আছে। তো ইয়াত এই অপশ্যনটো ট্ৰু হয়, আৰু আৰ অপশ্যনটো যিটো আমাক দিছে, আৰটো মানে এৰ মানে কাৰেক্ট এক্সপ্লেনেশ্যন মানে সঠিক ব্যাখ্যা। সেইকাৰণে আমাৰ অপশ্যন এটো ইয়াত ট্ৰু হ'ব, যে এ আৰু আৰ দুয়োটাই সত্য হয়, আৰু আৰটো এৰ শুদ্ধ ব্যাখ্যা হয়। ঠিক আছে। অপশ্যন নম্বৰ এইটো কাৰেক্ট। তাৰপিছত আমি নেক্সট কুৱেশ্যন নম্বৰ 3 লৈ আহিম। কুৱেশ্যন নম্বৰ 3 আমাক সুধিছে the element Al is present in which period and group in modern periodic table। মানে এলুমিনিয়াম মৌলটো যিখন আধুনিক পৰ্যাবৃত্ত তালিকা, সেই আধুনিক পৰ্যাবৃত্ত তালিকাৰ কোনটো পৰ্যায় আৰু বৰ্গত আছে। পৰ্যায়ক আমি ইংলিছত কওঁ পিৰিয়ড, গ্ৰুপক আমি বৰ্গক আমি কওঁ গ্ৰুপ। পৰ্যায় কাক কয়? পৰ্যাবৃত্ত তালিকাখনৰ যিবোৰ শাৰী শাৰী মানে শাৰীবোৰ যিবোৰ আছে মানে ৰ'জবোৰ, সেই ৰ'বোৰক আমি পিৰিয়ড বুলি কওঁ, পৰ্যায়। ঠিক আছে। যিখন আধুনিক পৰ্যাবৃত্ত তালিকা মডাৰ্ণ পিৰিয়ডিক টেবল, সেইখনত 8টা মানে পিৰিয়ড আছে, পৰ্যায় আছে। ঠিক আছে। আৰু যিবোৰ থিয় স্তম্ভ, সেই থিয় স্তম্ভবোৰক আমি কি বুলি ক'ম? গ্ৰুপ বুলি ক'ম, বৰ্গ বুলি ক'ম। বৰ্গ কেইটা আছে? এই 3টা বৰ্গ আছে। তোমালোকে পিৰিয়ডিক টেবুলখন চালেই গম পাবা। হ'ল। আৰু এতিয়া সেই এলুমিনিয়াম মৌলটো কিমান নম্বৰ পৰ্যায়ত আহে? 3 নম্বৰ পৰ্যায়। এলুমিনিয়ামটোৰ পিৰিয়ড কিমান হ'ব? পৰ্যায়টো পিৰিয়ড 3 থাকিব, আৰু গ্ৰুপটো কিমান হ'ব? ই কোনটো গ্ৰুপত থাকে? ই গ্ৰুপ থাকিব 13ত। ঠিক আছে। এই 13 নম্বৰ গ্ৰুপটোত থাকে। হ'ব। তো কাৰেক্ট আনচাৰ হ'ব B2। বি ইজ দ্য কাৰেক্ট আনচাৰ। এলুমিনিয়ামৰ এটমিক নাম্বাৰো 13 হয়, ইয়াৰ ভেলেঞ্চি 3 হয়। ঠিক আছে। নেক্সট কুৱেশ্যনটোলৈ আমি আহোঁ। আমাক সুধিছে প্লেটলেটছ হেল্প ইন। প্লেটলেটছবোৰে কি কামত আমাক সহায় কৰে? প্লেটলেটছ আমাৰ ব্লাডত থকা, আমাৰ তেজত থকা এটা উপাদান। ঠিক আছে। প্লেটলেটছবোৰে কি কামত সহায় কৰে? তেজ গোট মৰাত। ঠিক আছে। ব্লাড কগুলেশ্যনত। নেক্সট কুৱেশ্যনটো চোৱা। Where are carbon dioxide, H2O and energy generated due to the breakup of pyruvate molecule? পাইৰুভেট মলিকিউলটো ব্ৰেকআপ হৈ পেলাই কি বনে? কাৰ্বন ডাই অক্সাইড বনে আৰু পানী বনে। এতিয়া কাৰ্বন ডাই অক্সাইড আৰু পানীটো ক'ত উৎপন্ন হয়? সেইটো মাইটকণ্ড্ৰিয়াত উৎপন্ন হয়। মাইটকণ্ড্ৰিয়াক কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয়, পাৱাৰ হাউচ অফ দ্য চেল বুলি কোৱা হয়। এইটো তোমালোকে মনত ৰাখি থবা। মাইটকণ্ড্ৰিয়া
মাইটকন্ড্ৰিয়া উদ্ভিদ কোষতো পোৱা যায়, প্ৰাণী কোষতো পোৱা যায়, বুজি পাইছা? ইয়াক কি বুলি কোৱা হয়? পাৱাৰ হাউচ অফ দ্য সেল, কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয়। ইয়াক উদ্ভিদ আৰু প্ৰাণী দুইটা কোষতে পোৱা যায়। ঠিক আছে, গতিকে পাইৰুভেট অণুটো ভগাৰ পিছত কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় আৰু পানী উৎপন্ন হয়। এইটো তোমালোকে মনত ৰাখিবা। আৰু এইটো ক'ত উৎপন্ন হয়? মাইটকন্ড্ৰিয়াত উৎপন্ন হয়। ঠিক আছে, তাৰপিছত আমাক 6 নম্বৰ প্ৰশ্নটো সুধিছে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন অফ অক্সিজেন O2- O-2। ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো কিমান হয় সেইটো আমাক সুধিছে। চোৱা, এটা কথা তোমালোকে যিটো অক্সিজেন আমাৰ আছে, এই অক্সিজেনটো এটা অধাতু হয়, এটা গেছ হয়। অক্সিজেনৰ যিটো পাৰমাণৱিক সংখ্যা, এটমিক নাম্বাৰ, সেইটো হ'ল 8। গতিকে অক্সিজেনৰ যদি আমি কক্ষবোৰ বনাওঁ, চেলবোৰ বনাওঁ, যিটো ফাৰ্ষ্ট চেল অক্সিজেনৰ, তাত কেইটা ইলেক্ট্ৰন থাকিব? 2টা থাকিব। ফাৰ্ষ্ট চেলটো 2টা থাকিব। আৰু তাৰ পাছৰটোত কেইটা থাকিব? তেতিয়া আছেহে ইলেক্ট্ৰন 8টা। তাৰ পিছৰ কক্ষটোত থাকিব 6টা ইলেক্ট্ৰন। হ'ল 1, 2, 3, 4, 5, 6টা ইলেক্ট্ৰন থাকিব। আমি এটা কথা জানো যে প্ৰত্যেক এলিমেণ্টে নিজৰ যিটো বাহিৰৰ কক্ষ, নিজৰ যিটো আউটাৰ মোষ্ট চেল, এই আউটাৰ মোষ্ট চেলটোক 8টা ইলেক্ট্ৰনেৰে কমপ্লিট কৰিব বিচাৰে। 8টা ইলেক্ট্ৰন যেতিয়া এই আউটাৰ মোষ্ট চেলটো, মানে বাহিৰৰ কক্ষটো যেতিয়া 8টা ইলেক্ট্ৰন আহি যাব, তেতিয়া সেই কক্ষটো সম্পূৰ্ণ হৈ যাব, তাক আৰু ইলেক্ট্ৰনৰ প্ৰয়োজন নহয় আৰু। ঠিক আছে, এতিয়া কেতিয়াবা কিছুমান মৌলই কি কৰে, সেই নিজৰ বাহিৰৰ কক্ষটো 8টা ইলেক্ট্ৰনেৰে পূৰ কৰিবৰ কাৰণে কেতিয়াবা ইলেক্ট্ৰন ত্যাগ কৰে, মানে ৰিলিজ কৰে, আৰু কেতিয়াবা ইলেক্ট্ৰন গ্ৰহণ কৰে, মানে একচেপ্ট কৰে। হ'ল, যদি ইলেক্ট্ৰনটো ৰিলিজ কৰে তেতিয়া পজিটিভ চাইন আহে, আৰু যিটো পৰমাণু বনিব তাক আমি কি বুলি ক'ম? কেটায়ন বুলি ক'ম। আৰু যেতিয়া ইলেক্ট্ৰন গেইন কৰিব, লাভ কৰিব, তাক আমি কি বুলি ক'ম? এনায়ন। হ'ব, এতিয়া অক্সিজেনৰ যিহেতু বাহিৰৰ কক্ষত কেইটা ইলেক্ট্ৰন থাকে? 6টা থাকে। ইয়াক আৰু 2টা ইলেক্ট্ৰন লাগে, হয়নে? তো 2টা ইলেক্ট্ৰন লোৱাৰ পিছত অক্সিজেনৰ বাহিৰৰ কক্ষত কেইটা ইলেক্ট্ৰন আহি যায়? 8টা ইলেক্ট্ৰন আহি যায়। হ'ল, মানে ইয়াৰ বাহিৰৰ কক্ষত 8টা ইলেক্ট্ৰন আহি যায়, আৰু প্ৰথম কক্ষটোতো 2টা ইলেক্ট্ৰন আগৰ পৰা আছেই। হ'ল, তো টোটেল ইয়াত কিমানটা ইলেক্ট্ৰন হৈ যায়? আচ্ছা, 2টা ইলেক্ট্ৰন লোৱাৰ পিছত অক্সিজেনৰ ওপৰত কি 2 নেগেটিভ চাইনটো আহিব। ঠিক আছে, 2 নেগেটিভ চিম্বলটো আহিব, কাৰণ 2টা ইলেক্ট্ৰন সি লৈছে। 2টা ইলেক্ট্ৰন লোৱাৰ পিছত সি সুস্থিৰ হৈ যাব, হয়নে? অক্টেটটো তাৰ ফিল আপ হৈ যাব। সেইখন তাত ইলেক্ট্ৰন কিমান হৈ যাব? গোটেই পৰমাণুটো 10টা ইলেক্ট্ৰন হৈ যাব। সেইটো কুৱেশ্যন এতিয়া আমাক সুধিছে যে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন অফ O-2 কিমান হ'ব? 2,8 হ'ব। মানে প্ৰথমটো চেলৰ 2টা থাকিব, পিছৰটোত 8টা হৈ যাব 2টা লোৱাৰ পিছত। অপশ্যন নম্বৰ 6টোৰ কাৰেক্ট আনচাৰ হ'ব ই। তাৰপিছত আমাক সুধিছে দ্য মেগনিফিকেশ্যন অফ এ ৰিয়াৰ ভিউ মিৰৰ অফ এ কাৰ ইজ। গাড়ীৰ পিছলৈ চোৱা দাপোনখনৰ মেগনিফিকেশ্যনটোৰ মান কেনেকুৱা হয়? এইটো সদায় 1তকৈ কম হ'ব, মানে নিগেটিভ আহিব। ঠিক আছে, নিগেটিভ নাহিবও পাৰে, 1তকৈ সৰু হ'ব। ইয়াতে এটা কথা মন কৰিবলগীয়া, তোমালোকৰ বুকতে আছে উত্তল দাপোন আৰু অৱতল দাপোনৰ ব্যৱহাৰ, সেইখিনি বহুত দৰকাৰী হয়, সেইখিনি চাই যাবা, সুধিব পাৰে 2 মাৰ্কছত। ঠিক আছে, নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 8। দ্য এনজাইম প্ৰেজেণ্ট ইন আৱাৰ চেলাইভা ইজ কল্ড। আমাৰ লালটিত থকা উৎসেচকটোৰ নাম কি? আমাৰ লালটিত থকা উৎসেচকটোৰ নাম হ'ল এমাইলেজ। তো কুৱেশ্যন নম্বৰ 8টোৰ আনচাৰ হ'ব বি, এমাইলেজ। আমাৰ পাচন প্ৰক্ৰিয়া মুখ গহ্বৰতে ষ্টাৰ্ট হয়। ঠিক আছে, মানে মাউথত ষ্টাৰ্ট হয়। প্ৰথমতে দাঁতেৰে চোবাই খাদ্যখিনি গুৰি কৰি লোৱা হয়। তাৰপিছত লালটিত থকা উৎসেচক এমাইলেজে সেই গুৰি হৈ থকা খাদ্যখিনিক তিয়াই পিছল কৰি দিয়ে। পিছল কৰাৰ পিছত পশ্চাৎ গতিৰে পেৰিষ্টেলটিক মুভমেণ্টেৰে পাকস্থলীলৈ যায়, মানে ইণ্টেষ্টিনবোৰলৈ যায়। ঠিক আছে, কুৱেশ্যন নম্বৰ 9টো চোৱা। The angle of refraction will be greater than the angle of incidence when light rays enters room. মানে আপতন কোণৰ মানতকৈ যদি প্ৰতিসৰণ কোণৰ মানটো ডাঙৰ হৈ যায়, তেতিয়া
কোনটো মাধ্যমৰ পৰা কোনটো মাধ্যমলৈ পোহৰ গতি কৰিব পাৰে এইটো অতি দৰকাৰী বস্তু মই অলপ এক্সপ্লেইন কৰি দিছো তোমালোকে চাই লোৱা দুটা ধৰণৰ মাধ্যম আমি পঢ়িবলৈ পাম ৰিফ্ৰেকশ্যন চেপ্টাৰটোত যেতিয়া ধৰি লোৱা এডাল সমতল স্বচ্ছ পদাৰ্থ যেতিয়া পোহৰে ধৰি লোৱা ইয়াক আমি কি বুলি ক'ম ৰেডাৰ মিডিয়াম সাধাৰণতে যিটো বায়ু যিটো এয়াৰ মিডিয়াম থাকে সেই মিডিয়ামটোকে আমি ৰেডাৰ মিডিয়াম বুলি কওঁ আৰু যেতিয়া সি পানীৰ মিডিয়ামলৈ যাব কাঁচৰ মিডিয়ামলৈ যাব তাক আমি কি বুলি ক'ম ডেন্সাৰ এয়াৰৰ পৰা বেলেগ এটা মিডিয়ামলৈ যেতিয়া গতি কৰিব তাক আমি ডেন্সাৰ মিডিয়াম বুলি ক'ম এতিয়া যেতিয়া ৰেয়াৰ মিডিয়ামৰ পৰা ডেন্সাৰ মিডিয়ামলৈ পোহৰটো আহে তেতিয়া কি হয় এডাল সাপোজ ইয়াৰ কি হয় নৰ্মেল তেতিয়া লাইট ৰেটো কি হয় এই নৰ্মেল ডালৰ ফালে অলপ মুভ কৰে মানে এনেকে এইডাল এই নৰ্মেল ডালৰ ফালে চাপি আহে ঠিক আছে এইটো আপতন কোণ হয় ইনচিডেন্ট এংগল মানে ইনচিডেন্ট এংগলটোতকে ৰিফ্ৰেক্টেড এংগলটো সৰু হ'ব বুজি পাইছা নাই মানে যেতিয়া ৰেডাৰৰ পৰা ডেন্সাৰলৈ আহিব এই নৰ্মেল ডালৰ ফালে এই ৰিফ্ৰেক্টেড ৰেডাল গতি কৰে মুভ কৰিলে এংগলটো সৰু হৈ যাব মানে ইয়াত আইটো ডাঙৰ হৈ যাব আৰতকে হ'ল কিন্তু যেতিয়া ডেন্সাৰৰ পৰা আকৌ যেতিয়া ৰেডাৰলৈ আহিব ডেন্সাৰ বুলি ক'লে কাঁচৰ মিডিয়াম গ্লাছৰ মিডিয়াম এইবোৰ ডেন্সাৰ বুলি ক'ম ৰেডাৰ মানে এয়াৰ মিডিয়াম যেতিয়া ডেন্সাৰৰ পৰা ৰেডাৰলৈ আহিব আমি নৰ্মেলডাল ড্ৰ কৰি লওঁ তেতিয়া কিন্তু লাইট ৰেটো নহয় এই নৰ্মেল ডালৰ মানে অভিলম্ব ডালৰ পৰা আঁতৰিহে যায় মানে আঁতৰিহে যাব এনেকে বুজি পাইছা যেতিয়া ডেন্সাৰৰ পৰা ৰেডাৰলৈ আহিব তেতিয়া নৰ্মেলতকে এই ৰিফ্ৰেক্টেড ৰেডাল আঁতৰিহে যাব মানে ইয়াত ইনচিডেন্ট এংগলটো সৰু হৈ যাব ৰিফ্ৰেক্টেড এংগলতকে আমাক কুৱেশ্যনটোত সেইটোৱে সুধিছে যে আপতন কোণৰ মানটো মানে ইনচিডেন্ট এংগলৰ ভেলুটো যদি ৰিফ্ৰেক্টেড এংগলৰ ভেলুটোতকে কি হৈ যায় সৰু হৈ যায় মানে প্ৰতিসৰণ কোণটো ডাঙৰ হৈ যায় ৰিফ্ৰেক্টেড এংগলটো যদি ডাঙৰ হৈ যায় তেতিয়া গ্লাছৰ পৰা এয়াৰলৈ আহিব লাগিব অপশ্যন নম্বৰ ডি টো কাৰেক্ট হ'ব গ্লাছৰ পৰা এয়াৰ গ্লাছ মানে গ্লাছটো হ'ব আমাৰ কি ডেন্সাৰ এয়াৰটো হ'ব ৰেডাৰ তো ডেন্সাৰৰ পৰা ৰেডাৰলৈ আহিব লাগিব তেতিয়াহে ৰিফ্ৰেক্টেড এংগলটো ডাঙৰ হৈ যাব ইনচিডেন্ট এংগলতকে তো অপশ্যন আমাৰ হ'ব ডি বুজি পাইছে চাগে নেক্সট কুৱেশ্যনটো চোৱা আমাক সুধিছে আমাক এইটো দুটা এজাৰশ্যন দি দিছে আৰু তাৰ লগত জড়িত এটা ৰিজন দি দিছে কাৰণটো সিলিকন এটা মেটেলয়েড হয় একদম সঁচা কথা সিলিকন এটা মেটেলয়েড হয় ইয়াৰ বাহিৰেও জাৰ্মেনিয়াম এন্টিমনি টেলুৰিয়াম পলনিয়াম এষ্টেটাইন এইবোৰ এটা মেটেলয়েড ভালেমান কেইটা আছে প্ৰথমটোতো সিলিকন ঠিক আছে তাৰপিছত জাৰ্মেনিয়াম এন্টিমনি টেলুৰিয়াম আৰ্ছেনিক বুলি এটা আছে এষ্টেটাইন পলনিয়াম এইবোৰ সব কি ধাতু কল্প যাক আমি অসমীয়াত ধাতু কল্প বুলি কওঁ ইংলিছত আকৌ আমি মেটেলয়েডছ ঠিক আছে এতিয়া মই সুধিছে যে সিলিকন এটা ধাতু কল্প আৰু ধাতু কল্পবোৰ সদায় মনত ৰাখিবা ধাতুৰ ধৰ্ম দেখুৱায় আৰু অধাতুৰ ধৰ্ম দেখুৱায় মানে ধাতু আৰু ধাতু দুইটাৰ ধৰ্মবোৰ দেখুৱায় ইয়াত আমাক কৈছে যে সিলিকন এটা ধাতু কল্প এইটোতো সঁচা হয় ট্ৰু হয় সিলিকনে কেৱল অধাতুৰ ধৰ্ম দেখুৱায় এইটো ভুল সিলিকনে কেতিয়াও অকল নন মেটেলৰ প্ৰপাৰ্টিবোৰ শ্ব' নকৰে সিলিকনে মেটেলৰ প্ৰপাৰ্টিও শ্ব' কৰিব নন মেটেলৰ প্ৰপাৰ্টিও শ্ব' কৰিব মানে ধাতু অধাতু দুইটাৰ ধৰ্ম দেখুৱাব মানে এটোতো ট্ৰু হয় কিন্তু আৰটো ফলছ হয় ইয়াৰ কাৰেক্ট অপশ্যন হ'ব C2 গতিকে ছাত্ৰ ছাত্ৰীসকল ইমানখিনি আছিলে আজিৰ এই ভিডিঅ'টোত যদি ভিডিঅ'টো ভাল পোৱা লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা ঠিক আছে